Very good evening সকলোকে আৰু আমি এতিয়া আগবঢ়াৰ আগত মই আপোনালোকক কৈছিলো যে কি কৈছিলো মই যে আপোনালোকক মই প্ৰশ্ন সুধিম আপোনালোকে ৰিভিজন কৰি আহিব লাগিব কৰি আহিছে নে আপোনালোকে yes or no কওক yes no yes okay কৈছে এজনে কৈছে মিছ পাঠক মিছ চলিহা মিষ্টাৰ দাস okay let's see চেনেহ জৰীৰ গাঁঠি কোনে লিখিছিলে চেনেহ জৰীৰ গাঁঠি অতুলানন্দ গোস্বামী very good মহাৰথী কোনে লিখিছিলে মহাৰথী কোন আছিলে চন্দ্ৰপ্ৰসাদ শইকীয়া চিপি ওকে চিপি মানে এনেকুৱা পিপু হিহু নহব ফুল নেম লিখিব মধুপুৰ বহুদূৰ ক'ব পাৰিছেনে শিলভদ্ৰ ভেৰি গুড এইটো অকমান টাফ হ'ব আপোনালোকে পাৰিব নে নাই নাজানো ঠিক আছে মামৰে ধৰা তৰোৱাল মামৰে মামনি ৰয়ছম গোস্বামী বাহ क्या बात है এইটো পাৰিব নাই চাওঁ এতিয়া মহিম বৰা One second. I couldn't find Mahim Bora. মহিম বৰা এধানী মাহিৰ হাঁহি ৱাও ঠিক আছে আকাশৰ ছবি আৰু অন্যান্য গল্প क्या बात है let's see পাটকাইৰ ইপাৰে মোৰ দেশ চন্দনা গোস্বামী okay চন্দনা গোস্বামী is the correct answer এইটো পাৰে নাই চাওঁ বেং ছটাটো পাৰে নে নোৱাৰে বেং ছটা অপূৰ্ব হৈছে আপোনালোকৰ বেং ছটা কোনটো ইয়াৰ ক'ব পাৰিব নেকি বেং ছটা কোনটো ইয়াৰ 2020 very good এইটো কক তেতিয়া হলে last but not the least জয়ন্ত মাধৱ বৰা দেৱে কোনখন দেশৰ কাৰণে দেশ চনত মৰিয়া হলা absolutely correct answer কোন চনত ক'ব পাৰিলে আৰু ভাল হ'ব কিন্তু এক্সামত মই ভাবো যে কোন চনতো নুহুদিব 2017 is the correct answer ঠিক আছে very good লাষ্ট এটা মোক সুধিবলৈ বৰ মন গৈছে ইয়াৰ আগত এটা ক্লাছ হৈছিলে এটা সুধিবলৈ বৰ লোভ লাগি আছে মোৰ with your permission মই সুধুনে কংগ্ৰেছৰ কাচিয়লি ৰোডত বেনুধৰ শৰ্মা वाह क्या बात है আৰু এটা লোভ লাগি গল ন সুধিবলৈ এতিয়া মোৰ আৰু এটা সুধি দিও নেকি
Rubul Maut. Rubul Maut. Rubul Maut. মোৰো এটা সপোন আছিল। মোৰো এটা সপোন আছিল। वाह क्या बात है। এতিয়া মোৰ মতে সবতকে টাফেষ্ট কোৱেশ্চন মই দুটা সুধিম A comprehensive history of Assam আৰু The comprehensive history of Assam A comprehensive history of Assam The comprehensive history of Assam দুখন famous books and writers সাহিত্য একাডেমি পোৱা নহয় কিন্তু famous books আৰু writers A comprehensive history of Assam The comprehensive history of Assam A comprehensive to Swarnalata Borua আমাৰ সোণৰ হিষ্ট্ৰী স্বৰ্ণীল ইতিহাস The comprehensive H.K. Borpujari H.K. Borpujari তো হিষ্ট্ৰী কথা কৈছে H.K. Borpujari ঠিক আছে এতিয়া লাষ্ট এখন আপোনালোকে কৈ দিয়ক অসমীয়া মানুহৰ ইতিহাস অসমীয়া মানুহৰ ইতিহাস কোনে লিখিছিলে যি কিটা আপোনালোকে পাহৰিলে সেই কিটা আপোনালোকে নোট কৰি সেই কিটা বাৰে প্ৰতি ৰিভাইজ কৰিব কাৰণ কি পঢ়া কিটাটো পাৰিছে নোৱাৰা কিটা আমি ৰিভাইজ কৰিব লাগিব সো টেষ্ট লোৱাটো বহুত ইম্পৰ্টেন্ট টেষ্ট ললেহে আপোনালোকে গম পাব যে কোন কিটা নাজানে নহলে সব নজনা নিচিনা লাগিব সব নজনা নহয় কেটামান নাজানে হে নজনা কিটা বিচাৰি যদি উলিয়াই তেতিয়াহলে আপোনালোকক প্ৰিলিমছ পাস কৰিব পাৰিব প্ৰিলিমছ নহয় APSC পাস কৰিব পাৰিব আৰু টেষ্ট নিজকে কৰিলে আপোনালোকে নজনা কিটা গম পাব কেখৰা নহয় নগেন হৈকিয়া is the correct answer আধা লিখা দস্তাবেজ আধা লিখা দস্তাবেজ ইন্দিৰা গোস্বামী মামনি ৰয়ছম গোস্বামী yes এতিয়া let's move ahead আজি আউনিআটি সত্ৰৰ বুৰঞ্জী আউনিআটি সত্ৰ এখন তীৰ্থস্থান হয় তীৰ্থনাথ শৰ্মা আউনিআটি সত্ৰ ক'ত আছে কোনে ক'ব পাৰিব আউনিআটি সত্ৰ ক'ত আছে প্ৰথমতে হেতু মোক কৈ লওক মাজুলীত আছে আউনিআটি সত্ৰ আউনিআটি সত্ৰৰ বুৰঞ্জী কোনে লিখিছে তীৰ্থনাথ শৰ্মা ইয়াৰিংগাম আমি আগতে পঢ়িলো BKB বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰিংগাম ঠিক আছে উত্তৰকণ্ড ৰামায়ণ উত্তৰকণ্ড নে উত্তৰখণ্ড উত্তৰকণ্ড নে উত্তৰখণ্ড কি হ'ব ঠিকই আছে নে এটো উত্তৰকণ্ড নে উত্তৰখণ্ড উত্তৰকাণ্ড হ'ব লাগে কাণ্ড ওকে উত্তৰকাণ্ড ৰামায়ণ কোনে লিখিছে মহাপুৰুষ জনাই লিখিছে উত্তৰকাণ্ড ৰামায়ণ A grammar of Assamese language A grammar of Assamese language অসমীয়া ল্যাঙ্গুৱেজৰ গ্ৰামাৰ কোনে লিখিছে W ৰবিনসন গ্ৰামাৰ যেতিয়া পঢ়িব তেতিয়া ৰবিন হুড আহি যাব গ্ৰামাৰ যেতিয়া পঢ়িব ৰবিন হুড আহি যাব আপোনাৰ পৰা গ্ৰামাৰখন কাঢ়ি লৈ দুখীয়া মানুহক দি দিব So grammar Robin Hood
হুড নহয় ৰবিনসন ৰবিন হুডৰ পুতেক একচুৱেলি ৰবিন হুড নিজে আহা নাই A Cultural History of Assam, BKB, Birinci Kumar Borua. A Cultural History. Cultural History কোনে লিখিছে? Cultural History কোনে লিখিছে? Birinci Kumar Borua. A few remarks on the Assamese language কোনে লিখিছে? Anandaram Dhekial Pukon. Another বহুত বিদ্বান পণ্ডিত আনন্দৰাম ঢেকুৱাল ফুকন হয় তেওঁ লিখিছে a few remarks on the Assamese language এতিয়া আপোনালোকে 30 seconds সময় মই আপোনালোকক দিও 30 seconds আপোনালোকে লক তাৰ পিছত মোক আপোনালোকে কওক your time starts now Thirty minutes টাইমাৰ লগাই আছিলো মই 30 seconds টাইমাৰ আপোনালোকক দিছো অৱশ্যে মই বেছি দি দিলো এতিয়া 23 seconds এতিয়াও আছে 16 seconds আছে 12 seconds Okay, time is up. এতিয়া আপোনালোকে মোক কক উত্তৰকাণ্ড ৰামায়ণ ভেৰি ইজি হৈ গল আপোনালোকৰ কাৰণে উত্তৰকাণ্ড ৰামায়ণ A grammar of Assamese language কোনে লিখিছে A grammar on Assamese language W Robinson কোন আছিল W Robinson কোন আছিল কোনো নাজানে Next, Robin Hood's son. Yes, Robinson. Very good. Yarwingham. এটো কব পাৰিব Yarwingham. BKB মানে বিৰিঞ্চি কুমাৰ বৰুৱা এটা পিপু হিহু কলে নহব দে এনেকে BKB কলে নহব মই BKB কি বুজিম বিৰিঞ্চি কুমাৰ বৰুৱা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য Yarwingham ভট্টাচাৰ্য Okay. A cultural history of Assam. A cultural history of Assam. Ok. এতিয়া আকৌ BKB বুলি কৈ দিব বিৰিঞ্চি কুমাৰ বৰুৱা yes এনে ক'ব লাগিব এতিয়া অকমান টাফ প্ৰশ্ন a few remarks on the Assamese language আনন্দৰাম ঢেকিয়াল ফুকন এতিয়া মই সবতকে টাফেষ্টটো আপোনালোকৰ কাৰণে ৰাখি থৈছো আউনীআটী সত্ৰৰ বুৰঞ্জী কোনে লিখিছিলে তীৰ্থনাথ শৰ্মা is the correct answer লাষ্ট এটা মই সুধো আত্মানুসন্ধান কোনে লিখিছিলে এতিয়া ফসিব মানুহ আত্মানুসন্ধান কোনে লিখিছিলে হোমেন বৰগোহাঁই বাপৰে পাৰি গৈছে ঠিক আছে তেতিয়া হলে আমি নেক্সট আহো ককা দেউতা আৰু নাতি লৰা কোনে লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱা আপোনালোকক মই এটা প্ৰশ্ন সুধো ইয়াত আছে নে নাই মই নাজানো বুঢ়ী আই সাধু কোনে লিখিছিলে বুঢ়ী আই সাধু কোনে লিখিছিলে
Lakshminath Bezborua is the correct answer. বুঢ়ী আই সাধু লক্ষ্মীনাথ বেজবৰুৱা ককা দেউতাৰ হাড় আমি আগতে পঢ়িছো ককা দেউতাৰ হাড় হাড় কেইটা আছিলে 9টা নৱকান্ত বৰুৱা কথা 3টা আছে কথা গীতা কথা ভাগৱত আৰু কথা গুৰুচৰিত এটা কথা গীতা কথা ভাগৱত কোনে লিখিছে ভট্টদেৱ কথা গীতা কথা ভাগৱত ভট্টদেৱে লিখিছে কথা গুৰুচৰিত ৰামচৰণ ঠাকুৰ তেওঁ লিখিছে কথা গুৰুচৰিত কথা গীতা ভট্টদেৱ কথা ভাগৱত ভট্টদেৱ কিন্তু কথা গুৰুচৰিত ৰামচৰণ ঠাকুৰ গুৰুৰ চৰণত ৰামচৰণ ঠাকুৰ ঠিক আছে কপিল পৰিয়া সাধু কোনে লিখিছে যি ককা দেউতাৰ হাড় লিখিছে তেওঁৱে কপিল পৰিয়া নে কপিলি পৰিয়া কি হ'ব লাগে কপিলি পৰিয়া হ'ব লাগে কপিলি পৰিয়া সাধু মানে নগাঁৱৰ সাধু হ'ব নগাঁৱত কপিলি আছে ওকে তেতিয়া হলে মই আপোনালোকক দিম কপিলি পৰিয়াৰ সাধু নে কপিলি পৰিয়া সাধু 30 সেকেন্ড সময়টো দিবই লাগিব আপোনালোকক হেতুটো কনস্টিটিউশনত আছে চাওক 30 সেকেন্ড সময় 23 সেকেন্ড আছে সময়টো কিমান ফাস্ট যায় দেখিছে 18 সেকেন্ড আছে কপিলি পৰিয়া সাধু নৱকান্ত বৰুৱা ককা দেউতাৰ হাড় 9ডাল কপিলি পৰিয়াত আছে কপিলি নদীৰ সাইডত ককা দেউতাৰ হাড় 9ডাল আছে এতিয়া আপোনালোকে কক মোক কথা গীতা কোনে লিখিছে কথা গীতা আচ্ছা কথা গুৰুচৰিত কোনে লিখিছে কথা গুৰুচৰিত ৰামচৰণ ঠাকুৰ অকল ৰাম লিখি থলে নহব দেই পিপু হিহু কৰিলে নহব ৰামচৰণ ঠাকুৰ yes ককা দেউতা আৰু নাতি লৰা কোনে লিখিছে ককা দেউতা আৰু নাতি লৰা লক্ষ্মীনাথ বেজবৰুৱা is the absolutely correct answer কথা ভাগৱত কোনে লিখিছে কথা ভাগৱত নৱকান্ত বৰুৱা দেৱে দুখন গল্প লিখিছে কি হয় নৱকান্ত বৰুৱা দুখন গল্প কিতাপ কি ককা দেউতাৰ হাড় আৰু কপিলি পৰিয়া সাধু ওকে A Cultural History of Assam কোনে লিখিছে A Cultural History of Assam কোনে লিখিছে অসীমত যাৰ হেৰাল সীমা কাঞ্চন বৰুৱা ৰঞ্জু হাজৰিকা ভুৱন মোহন বৰুৱা কাঞ্চন বৰুৱাৰ নাম নেকি ভুৱন মোহন বৰুৱা ওকে
বহুত ভাল ভাল ইনফৰমেশ্যন আমি শিকি থাকো কুমুদ হাজৰিকা ৰঞ্জু হাজৰিকা ভেৰি গুড বনফুল বনফুল কোনে লিখিছিলে বনফুল যতীন্দ্ৰনাথ দুৱৰা য়েছ আপোন সুৰ কোনে লিখিছিলে আপোন সুৰ আপোন সুৰ কোনে লিখিছিলে যতীন্দ্ৰনাথ দুৱৰা ভেৰি গুড ভেৰি গুড এইটো ক'ব পাৰিলে আপোনালোকক মানি যাম আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী ডিম্বেশ্বৰ নেওগ ইজ দি কাৰেক্ট আনসাৰ অসমীয়া আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী খুলি দেখিছে এগাল মান ডিম আছে ডিম ডিম সেইকাৰণে লৈ যাওক আৰু ডিম নিয়ক আৰু ভেৰি গুড ভেৰি গুড এতিয়া নেক্সট বহুত ফেমাস কিতাপ হয় কেতেকী কেতেকী কোনে লিখিছে কবি ৰঘুনাথ চৌধুৰী কেতেকী এইটো 150 হ'ব নি 150 নেকি 150 বছৰৰ অসমীয়া সংস্কৃতি অভুমুখী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এইখন কিতাপৰ শুদ্ধ কি হ'ব এইখন এভুমুখী নহয় এভুমুখী 150 হ'ব 150 হয়নে 150 হয়নে 150 বছৰৰ অসমীয়া সংস্কৃতি এভুমুখী BKB বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তুমি কোনে লিখিছে অম্বিকা গিৰি ৰায়চৌধুৰী তুমি অম্বিকা গিৰি ৰায়চৌধুৰী এটোতো মুখস্থ হৈ যাব তুমি অম্বিকা গিৰি ৰায়চৌধুৰী লিখা আৰু কিতাপৰ নাম জানে নেকি আপোনালোকে পঢ়িছে নেকি আমি লাষ্ট টাইম পঢ়িছিলো নেকি অম্বিকা গিৰি ৰায়চৌধুৰী বেদনাৰ উল্কা ইয়েস বেদনাৰ উল্কা ভেৰি গুড দশম কোনে লিখিছিলে দশম গুৰুজনাই লিখিছে দশম মনত থাকিবনে এতিয়া আপোনালোকে কওক গুৰুজনাৰ আৰু এখন আমি যে পঢ়িছিলো উত্তৰকাণ্ড ৰামায়ণ ইয়েস প্ৰেজেন্টেশন দেখি আছে নে সকলোৱে ওকে দতাল হাতীৰ উয়ে খোৱা হাওদা এটা উয়েটো ইংলিছত লিখিব নোৱাৰিলে উনে হৈ গ'ল উয়েটো কেনেকে লিখিব এতিয়া ইংলিছত উয়ে দিগদাৰ আছে লিখিবলৈ উয়ে দতাল হাতীৰ উয়ে খোৱা হাওদা মামনি ৰয়ছম গোস্বামী মামৰে ধৰা তৰোৱাল মনত আছে নে মামৰে ধৰা তৰোৱাল উয়ে খোৱা এনেকুৱা ধৰণৰ কিতাপবোৰ লিখি ভাল পাইছিলে মামনি ৰয়ছম গোস্বামী নামঘৰীয়া অতুলানন্দ গোস্বামী আৰু কওকচোন আপোনালোকে অতুলানন্দ গোস্বামী দেৱৰ আৰু সৃষ্টিৰ কথা কওকচোন নামঘৰীয়া কোন হয় যি গাঁঠি
চেনেহ জৰি গাঁঠিৰে নামঘৰ নামঘৰটো পুৰা একদম চেনেহ জৰি দি বান্ধি থৈছে যাতে চব মানুহ একেলগে থাকে দুখন তিনিখন নামঘৰ যাতে নহয় মানুহবোৰ যাতে চেনেহ জৰি গাঁঠিৰে নামঘৰত থাকে এতিয়াতো মই আপোনালোকৰ সংবিধান অনুসৰি আপোনালোকক 30 সেকেন্ড দিব লাগিব 30 সেকেন্ড আপোনালোকক দিছো তাৰে 25 সেকেন্ড বাকি আছে সৰি মাই মিস্টেক মই আপোনালোকক আকৌ এবাৰ দি দিছো মই চেঞ্জ কৰি দিলো 6 seconds আছে কওঁতে 3 সেকেন্ড আছেগে এতিয়া ওকে টাইম ইজ আপ এতিয়া আপোনালোকে মোক কওক কথা গুৰু চৰিত কোনে লিখিছিলে কথা গুৰু চৰিত কথা গুৰুচৰিত ৰামচৰণ ঠাকুৰ কথা গুৰুচৰিত গুৰুচৰণত ৰামচৰণ ঠাকুৰ okay a grammar of Assamese language a grammar of Assamese language William Robinson বুলি কৈ দিছে W Robinsonৰ full from William okay এইখন আপোনালোকে কক Assamese formation and development কোনে লিখিছিলে বহুত tough question Assamese is formation and development Assamese বহুত গৱেষণামূলক বহুত সিরিয়াস বহুত চুকা মানুহজনে লিখিছে বাণীকান্ত কাকতি Assamese its formation and development বাণীকান্ত কাকতি okay অসমীয়া ভাষাৰ ব্যাকৰণ A Grammar of Assamese Language সেইখন লিখিছিলে ৰবিনসন অসমীয়া ভাষাৰ ব্যাকৰণ লিখিছিলে নেথন ব্ৰাউন ঠিক আছে এতিয়া অসমীয়া ব্যাকৰণ কোনে লিখিছিলে অসমীয়া ব্যাকৰণ কোনে লিখিছিলে অসমীয়া ভাষাৰ ব্যাকৰণ কোনে লিখিছিলে অসমীয়া ব্যাকৰণ লিখিছিলে the great হেমচন্দ্ৰ বৰুৱা exactly হেমচন্দ্ৰ বৰুৱা অসমীয়া ব্যাকৰণ হেমচন্দ্ৰ গোস্বামী নহয় হেমচন্দ্ৰ বৰুৱা অসমীয়া ভাষাৰ ব্যাকৰণ 1900 লিখিছে বুলি কৈছে মিস্টাৰ সঞ্জীৱ কাকতি okay কপিলীপৰীয়া সাধু নৱকান্ত বৰুৱা তুমি কোনে লিখিছিলে তুমি বহুত বেদনাত আছা তুমি বেদনাৰ উল্কা তুমি কোন হয় তুমি বেদনাৰ উল্কা হয়
অম্বিকাগিৰি ৰায়চৌধুৰী ওকে কেতেকী 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 কোনে লিখিছিলে ৰঘুনাথ চৌধুৰী এতিয়া এটা বহুত টাফ প্ৰশ্ন দশম কোনে লিখিছিলে দশম 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 কোনে লিখিছিলে শংকৰদেৱ গুৰুজনাই লিখিছিলে এইটো আৰু টাফ কোৱেশ্চন দতাল হাতীৰ উয়ে খোৱা হাওদা মামনি ৰয়ছম গোস্বামী বাহ এইটো পাৰে নাই চাম নহয় এতিয়া নামঘৰীয়া কোনে লিখিছিলে নামঘৰীয়া অতুল আনন্দ গোস্বামী আৰু কি লিখিছিলে অতুলানন্দ গোস্বামী দেৱে নামঘৰীয়া বাহিৰে চেনেহ জৰীৰ গাঁঠি ভেৰি গুড এতিয়া এইটো মই কম আপোনালোকে বহুতে নোৱাৰিব পাৰে একো প্ৰব্লেম নাই 150 বছৰৰ অসমীয়া সংস্কৃতি এভুমুখী 150 বছৰৰ অসমীয়া সংস্কৃতিৰ এভুমুখী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য চবে পাৰিলেচোন কি লাভ হ'ল মোৰ নেক্সট নীলকণ্ঠী ব্ৰজ ঠিকে আছে নে নীলকণ্ঠী ব্ৰজ মামনি ৰয়ছম গোস্বামী নীলকণ্ঠ ব্ৰজ ব্ৰজ হ'ব লাগে এতিয়া দতাল হাতীৰ উয়ে খোৱা হাওদা মামৰে ধৰা তৰোৱাল নীলকণ্ঠী ব্ৰজ মামনি ৰয়ছম গোস্বামী ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ অৱদান কি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তামোল পুৰা খুৱাইছিলে মানুহবিলাকক তামোল লৈ পুৰা স্বাধীনতা সংগ্ৰামত যোৱা মানুহবিলাকক অসমৰ মানুহবিলাকে কি কৰিছিলে তামোল আৰু তামোল লক্ষ্মীনাথ তামুলী ঠিক আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ অৱদান কি লক্ষ্মীনাথ তামুলী মোক এনেকুৱা মাৰিব ন মানুহে এতিয়া এইবোৰ কৰিছো বুলি গম পালে ভোগ জৰা ডিম্বেশ্বৰ নেওগ দেৱৰ আৰু এখন আছিলে নহয় আমি পঢ়িছিলো মনত আছে নে লিংক কৰো আমি লিংকত ব্ৰেইনে পুৰা ভাল পায় লিংক কৰিলে ভাল পায় ব্ৰেইনে কক ডিম্বেশ্বৰ নেওগ A Cultural History of Assam খুলিছে ঠিক আছে তাত বুক জৰা পাইছে ওকে বুক জৰা A Cultural History of Assam মনত আছে নে ডিম্বেশ্বৰ নেওগ yes মহাৰথী চন্দ্ৰপ্ৰসাদ শইকীয়াই আমি জানোৱেই মহাৰথী মনুমতি মিৰি জীয়ৰী
এক সেকেন্ড ৰৈ দিব দেই, যান্ত্ৰিক বিজুতি অকমান ঘটিছে। অপেক্ষা কৰাৰ কাৰণে ধন্যবাদ সকলোকে। এতিয়া দেখি আছে নে সকলোৱে? yes or no? Okay. এতিয়া মই আপোনালোকক আমাৰ সংবিধান অনুসৰি 30 সেকেন্ড সময় দিছো। Your time starts now. নীলকণ্ঠী ব্ৰজ, নীলকণ্ঠী শিৱ ক'ত বহি আছে? দতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ ওপৰত নীলকণ্ঠ বহি আছে ব্ৰজ। ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ অৱদান কি? তামোল। Okay, time is up. এতিয়া মই আপোনালোকক প্ৰশ্ন সুধিব লাগিব। কি সুধো এতিয়া মই আপোনালোকক? চব জানেচোন আপোনালোকে। এইটো নোৱাৰিব পাৰে আপোনালোকে। অৰ্ঘাবলি, 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 অৰ্ঘাবলি। অৰ্ঘাবলি। অৰ্ঘা কিয় বলি? বেণুধৰ শৰ্মা। Yes. এগৰাকীয়ে পাৰিছে অকল, বাকী সকলে লিখক বেণুধৰ শৰ্মা। অৰ্ঘাৱলী, অৰ্ঘাবলি নহয়, অৰ্ঘাৱলী। থেংক ইউ so much, থেংক ইউ so much. অৰ্ঘাৱলী বেণুধৰ শৰ্মা। এতিয়া অৰ্ঘাবলি বুলি ক'লে কোনো কি কৈছে বুলি ভাবিব। অৰ্ঘাৱলী বেণুধৰ শৰ্মা। এইটো পাৰিব নাই চাওঁ। অন্যান্য প্ৰস্তাৱ, অন্যান্য প্ৰস্তাৱ, অন্যান্য প্ৰস্তাৱ, যদি ভালকে নপঢ়ে প্ৰস্তাৱ, অন্যান্য মেডিচিন খাব লাগিব, মেডিচিন। অন্যান্য প্ৰস্তাৱটো কি? মেডিচিন। মেদিনী চৌধুৰী, মেদিনী চৌধুৰী। সকলোৱে লিখিব লাগিব, যি যি পাহৰিছে নহয় চবেই লিখিব লাগিব। আৰু এইকেইটা আপোনালোকে বেছি ভালকে মনত ৰাখিব, ৰিভাইজ কৰিব। অৰ্ঘাৱলী, যাক আমি অৰ্ঘাবলি বুলি পঢ়ি আছিলো। অৰ্ঘাৱলী। অন্যান্য প্ৰস্তাৱ, এইটো কব পাৰে নাই চাওঁ। অসমীয়া আৰু ইংৰাজী অভিধান, 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 অভিধান। অসমীয়া আৰু ইংৰাজী অভিধান কোনে লিখিছিলে? মাইলছ ব্ৰনছন, মাইলছ ব্ৰনছন। এইটো কিন্তু চবেই পাৰিব নিচিনা মোৰ লাগিছে, এইটো চবেই পাৰিব, কাৰণ কি বহুত ফেমাছ। অঘৰী আত্মাৰ কাহিনী, অঘৰী আত্মাৰ কাহিনী। সকলোৱে পাৰিব, কোনো যাতে লেগ নহয় কাৰো। ভেৰি ইম্প্ৰেছ, ছুপাৰ ইম্প্ৰেছ। সৈয়দ আব্দুল মালিক। এতিয়া আপোনালোকে কব লাগিব মোক অনুৰাধাৰ দেশ, অনুৰাধাৰ দেশ। অনুৰাধাৰ দেশ দীঘলীয়া নাম আছে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী।
অনুৰাধাৰ দেশত কি হয় ঢেৰ ফণী পায় প্ৰত্যেকখন দোকানতে বাহিৰত ফণী দেখিব ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী last but not the least on trip সকলোৱে পাৰিব on trip অন্তৰীপ thank you so much অন্তৰীপ এই ইংলিছত পঢ়িলে ন বস্তুবোৰ বহুত বেলেগ হৈ যায় অন্তৰীপ ভবেন্দ্ৰনাথ শইকীয়া অন্তৰীপ আকৌ বাৰ সুধিছো কাৰণ কি আপোনালোকে ভুল কৰিলে ন অৰ্ঘাৱলী বেনুধৰ শৰ্মা অন্যান্য প্ৰস্তাৱ কি ভালকে নপঢ়িলে মেডিচিন খাব লাগিব অন্যান্য প্ৰস্তাৱ ভালকে পঢ়া নাই এতিয়া মেডিচিন খাই গোটেই এইবোৰ ফেমাস বুকছ এণ্ড ৰাইটাৰ্ছ মনত ৰাখিছে এইটো সবে পাৰিব লাগিব তুমি কোনে লিখিছিলে তুমি এতিয়া মই যিটো প্ৰশ্ন সুধিম সেইটো হৈছে পৃথিৱীৰ ভিতৰত সবতকে টান প্ৰশ্ন এটো হৈছে ভাৰতৰ স্বাধীনতা অসমৰ অৱদান কোনে লিখিছিলে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ অৱদান সবে পাৰিছে শুনিটো মই টান বুলি ভাবিছিলো লক্ষ্মীনাথ তামুলী তেতিয়া হলে আপোনালোকে যদি ইমান পাৰিছে তেতিয়া হলে ককচোন ভোগ জৰা কোনে লিখিছিলে ভোগ জৰা সেইজন মানুহে লিখিছিলে যি কালচাৰেল হিষ্ট্ৰী অফ আসাম লিখিছিলে এতিয়া মামনি ৰয়ছম গোস্বামী ওলাই গৈছে এতিয়াহে ভোগ জৰা ডিম্বেশ্বৰ নেওগ নো প্ৰব্লেম ভুল কৰাটো আপোনালোকৰ অধিকাৰ হয় ফাণ্ডামেণ্টেল ৰাইট হয় আপোনালোকে জানেনে ভুল যি নকৰে সি শুদ্ধও কৰিব নোৱাৰে নীলকণ্ঠী ব্ৰজ ক'ৰ ওপৰত উঠি আছে সেইটো মোক কওক আপুনি কোনে লিখিছে এইটো বাদ দিয়ক নীলকণ্ঠী ব্ৰজ ক'ৰ ওপৰত উঠি আছে দতাল হাতীৰ ওপৰত উঠি আছে নীলকণ্ঠী ব্ৰজ আৰু তেওঁ হাতত কি লৈ আছে খুব ধুনীয়া শাইনিং তৰোৱাল লৈ আছে নে কেনেকুৱা তৰোৱাল লৈ আছে নীলকণ্ঠী ব্ৰজই হাতত কেনেকুৱা তৰোৱাল লৈ আছে মামৰে ধৰা তৰোৱাল লৈ আছে আৰু ক'ত উঠি আছে দতাল হাতীৰ ওপৰত উয়ে খোৱা হাওদা ওপৰত উঠি আছে এতিয়া আৰু কোনে লিখিছে সেইটো আৰু আমি নকওঁ আৰু সেইটো কলে আমি আৰু কি হ'ব আৰু ঠিক আছে এতিয়া আপোনালোকে কওক মনুমতি মিৰি জীয়ৰী কোনে লিখিছিলে 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 ৰজনীকান্ত বৰদলৈ মনুমতি আৰু মিৰি জীয়ৰী ওকে থেংক ইউ এতিয়া তেতিয়াহলে মোক আপোনালোকে কওক দেওলাংখুই তুমি পঢ়িলোৱে দেওলাংখুই কিনো কম আৰু মৃত্যুঞ্জয় আমি পঢ়িছিলো নেকি মৃত্যুঞ্জয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ঠিক আছে হেম বৰুৱাই আৰু কি লিখিছিলে সেইটো মোক কওক হেম বৰুৱা মেকং নৈ দেখিলো বুলি লিখিছে তেওঁ হেম বৰুৱা আৰু কি লিখিছে অসমীয়া ব্যাকৰণ এতিয়া অসমীয়া ব্যাকৰণ যদি আপোনালোকে হেম বৰুৱা বুলি কৈছে অসমীয়া ভাষাৰ ব্যাকৰণ কোনে লিখিছে অসমীয়া ভাষাৰ ব্যাকৰণ নেথন ব্ৰাউন ভেৰি গুড আৰু অসমীয়া ব্যাকৰণ লিখি ক'ত লিখিলে তেওঁ
মেকং নৈৰ ওচৰত গৈ লিখিলেগে অসমীয়া ব্যাকৰণ হেম বৰুৱাই আচ্ছা মহাপুৰুষ শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ কোনে লিখিছে মহাপুৰুষ শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ লিখিছে আমাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱে আচ্ছা সুগন্ধি পখিলা পখিলাৰ সুগন্ধ কোনে ল'ব পাৰিব আৰু হীৰেন ভট্টাচাৰ্য পখিলা সুগন্ধি পখিলা হীৰেন ভট্টাচাৰ্য পেন নেম কি হয় হিৰুদা প্ৰেম আৰু ৰদালি সুগন্ধি পখিলা এনেকুৱা ধৰণৰ নাম হিৰুদাই ৰাখিব পাৰিব সুৰুজমুখীৰ স্বপ্ন অঘৰী আত্মাৰ কাহিনী সুৰুজমুখীৰ স্বপ্ন সৈয়দ আব্দুল মালিক সুৰুজমুখীৰ স্বপ্নত অঘৰী আত্মা আহিছে সুৰুজমুখীৰ সপোনত কি আহিছে অঘৰী আত্মা আহি পিনে সুৰুজমুখী পুৰা ছিঙিছে সৈয়দ আব্দুল মালিক সুবালা কোনে লিখিছে সুবালা এতিয়া আমাৰ অতীজৰে পৰা চলি অহা পৰম্পৰা অনুসৰি আমি আপোনালোকক 30 সেকেন্ড সময় দিছো 21 seconds তাৰ বাকি আছে কওঁতে 17 seconds হৈ গ'ল Five seconds বাকি আছে এতিয়াও time is up এতিয়া মোক আপোনালোকে এটা কথা কওক হেম বৰুৱাই অসমীয়া ব্যাকৰণ ক'ত লিখিছিলে মেকং নৈ দেখিলো ভেৰি গুড ভোগ জৰা কোনে লিখিছিলে I'm so sorry হেম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা একেজন ব্যক্তি নহয় সো আগৰজন হেমচন্দ্ৰ বৰুৱা আছিলে নেকি yes অসমীয়া ব্যাকৰণ তেতিয়াহলে অসমীয়া ব্যাকৰণ হেমচন্দ্ৰ বৰুৱা আৰু মেকং নৈ দেখিলো হেম বৰুৱা yes হেম বৰুৱা মেকং নৈ দেখিলো আৰু ব্যাকৰণ হেমচন্দ্ৰ Thank you so much হেমকুক লিখিছিলে yes thank you মই কনফিউজ হৈ গৈছিলো তো thank you হেমকুক লিখিছে হেমচন্দ্ৰ বৰুৱা yes okay সুগন্ধি পখিলা কোনে লিখিছে সুগন্ধি পখিলা হিৰুদাই লিখিছে হীৰেন ভট্টাচাৰ্য yes মৃত্যুঞ্জয় কোনে লিখিছে মৃত্যুঞ্জয় কোনে লিখিছে বিকেবি কলে নহব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মহাপুৰুষ শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ কোনে লিখিছে লক্ষ্মীনাথ বেজবৰুৱা পিতা পুত্ৰ কোনে লিখিছে পিতা পুত্ৰ যি লিখিছে কি সুবালাও লিখিছে
পিতা পুত্ৰ সুবালা সুৰুজমুখীৰ স্বপ্ন সৈয়দ আব্দুল মালিক আৰু এখন ফেমাস কৈ দিয়ক সুৰুজমুখী স্বপ্ন আৰু এখন সুৰুজমুখীৰ স্বপ্নত কোন আহিছিলে সুৰুজমুখীৰ সপোনত কোন আহিছিল অঘৰী আত্মা আহিছিলে ভেৰি গুড আমাৰ যে ভুল হৈছিলে মেকং নৈ দেখিলো কোনে লিখিছিলে আমাৰ মানে ময়ে ভুল কৰিছিলো হেম বৰুৱা yes okay এতিয়া হালধীয়া চৰায়ে বাও ধান খায় পিতা পুত্ৰ সুবালা এজন মানুহে লিখিছে হালধীয়া চৰাই বাও ধান খায় হোমেন বৰগোহাঁই এটা কথা মনত পৰিলে ইয়াত এখন অৰণ্য আছিল সেইটো কওক ইয়াত এখন অৰণ্য আছিল অনুৰাধা শৰ্মা পূজাৰী অনুৰাধাৰ পৰা মনত পৰিলে অনুৰাধাৰ দেশ কোনে লিখিছিলে অনুৰাধাৰ দেশ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী very good very impressed হে অৰণ্য হে মহাসাগৰ কোনে লিখিছে হে অৰণ্য হে মহাসাগৰ ককা দেউতা আৰু ককা দেউতাৰ হাড় আৰু নৱকান্ত বৰুৱাৰ লিখা আৰু কপিলি পৰিয়া হে অৰণ্য হে মহাসাগৰ ককা দেউতাৰ হাড় কপিলি পৰিয়া একেজন মানুহে লিখিছে নৱকান্ত বৰুৱা হেমকোষ কোনে লিখিছে হেমচন্দ্ৰ বৰুৱা দেৱে লিখা আৰু এখন বিখ্যাত গ্ৰন্থ কি হয় অসমীয়া ভাষাৰ ব্যাকৰণ হয়নে অসমীয়া ভাষাৰ ব্যাকৰণ ওকে ৰূপালিম মনত ৰাখিবলৈ ইজি হবনে ৰূপ কোঁৱৰে লিখিছিলে ৰূপালিম লিটিকাই কোনে লিখিব পাৰে আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ বাহিৰে লোককল্পদৃষ্টি কোনে লিখিছে নীলমণি ফুকন আৰু এখন গ্ৰন্থৰ নাম কওকচোন নীলমণি ফুকন yes কবিতা the poetry লোককল্পদৃষ্টি মানুহবিলাকৰ কলপাতত দৃষ্টি আছে চকু আছে হেতুৱে কবিতা লিখিছে এনেকৈ মনত ৰাখিব আৰু তাত নীলা কলপাতখন নীলা বুলি ভাবক তেতিয়া হৈ যাব নীলা ৰঙৰ কলপাত দেখিলে আপোনালোকে নীলমণি ফুকন ঠিক আছে এতিয়া আপোনালোকক মই দিম exactly 30 seconds 30 seconds 18 seconds আছে আপোনালোকে
8 সেকেন্ড আছে টাইম ইজ আপ শৃংখল কোনে লিখিছিলে শৃংখল মনত আছে আপোনালোকৰ শৃংখল ভৱেন্দ্ৰনাথ শইকীয়া ইয়েছ হে অৰণ্য হে মহাসাগৰ কোনে লিখিছিলে আৰু তেওঁ লিখা আৰু দুখন গ্ৰন্থৰ নাম কব হে অৰণ্য হে মহাসাগৰ কপিলি পৰিয়া ককা দেউতাৰ হাড় কপিলি পৰিয়া হে অৰণ্য হে মহাসাগৰ চবতকে টাফেষ্ট কুৱেশ্চন ৰূপালিম কোনে লিখিছিলে ৰূপালিম কোনে লিখিছিলে কওক আপোনালোকে ৰূপালিম ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ইয়েছ এইটো এটা প্ৰশ্ন লোক কল্প দৃষ্টি কলপাত নীলা কলপাতত কবিতা লিখিছে ওকে লোককল্প দৃষ্টি এইটো কৈ দিয়ক আৰু লিটিকাই কোনে লিখিছিলে লিটিকাই কোনে লিখিছে লিটিকাই আৰু লিটিকাই যি লিখিছে ৰসৰাজ তেওঁৰ আত্মজীৱনী কথা আপোনালোকক নুসুধি নোৱাৰিছো মই আত্মজীৱনীৰ কথা কওক মোৰ জীৱন সোঁৱৰণ এতিয়া আপোনালোকে মোক মোৰ জীৱন সোঁৱৰণৰ পৰা মনত পেলাই দিলে মোৰ সোঁৱৰণী কোনে লিখিছিলে কাৰ আত্মজীৱনী এতিয়া মই আপোনালোকক এনেকুৱা এটা প্ৰশ্ন সুধিম যিটো প্ৰশ্ন সুধিলে শুদ্ধ উত্তৰ দিব পাৰিলে আপোনালোকে APSC ক্লিয়াৰ কৰিব বুলি মই গম পাই যাম ৰেডি নে Are you ready for the challenge? Miss Neoge কৈছে yes. Mr. Ali সবে yes বুলি কৈছে Okay. হৰিবিলাস আগৰৱালা ডাঙৰীয়াৰ আত্মজীৱনী কাৰ আত্মজীৱনী হয় কোনে লিখিছিলে এইটো সবে পাৰি গৈছে তাৰ মানে আপোনালোকে APSC ক্লিয়াৰ কৰিব পাৰিব very happy very proud সবে পাৰিছে তেতিয়াহলে সবে পাৰিব my god হালধীয়া চৰায়ে বাও ধান খায় হালধীয়া চৰায়ে বাও ধান খায় পিতা পুত্ৰ যি লিখিছে একেজন very good একো নাথাকিলে আপোনাক সুধিবলৈ দিয়া নেক্সট আমি পঢ়ো শৃংখল কোনে লিখিছিলে আমিতো জানোৱে অলৰেডি অল ব্লু হৈ আছে শৃংখল কোনে লিখিছিলে ভৱেন্দ্ৰনাথ শইকীয়া সন্ধিয়াৰ সুৰ নলিনীবালা দেৱী আৰু কি লিখিছিলে মনত পেলাওক সন্ধিয়াৰ সুৰ অলকানন্দা yes অলকানন্দা সুৰটো মনত আছে তানা এইটো সুৰ সন্ধিয়াৰ সুৰ অলকানন্দা কেতিয়া গায় সন্ধিয়া গায় সন্ধিয়াৰ সুৰ অলকানন্দা নলিনীবালা দেৱী very good সাহিত্য একাডেমি এৱাৰ্ড 1968 amazing 1968 এতিয়া এটা মই টাফ প্ৰশ্ন সুধিনো সাহিত্য একাডেমি কথা ওলালে যেতিয়া সবতকে আৰ্লিয়েষ্ট সাহিত্য একাডেমি পোৱা গ্ৰন্থখনৰ নাম কৈ দিয়ক ফাষ্টেষ্ট ফিংগাৰ্ছ কোনে ফাষ্ট ক'ব পাৰিব বনফুল yes বনফুল
এতিয়া বন ফুলটো FWL নিলিখিব আৰু বন ফুলটো অকে বন ফুল অকে কোন চনত কৈ দিব পাৰিবনে কোন চনত 1952 নহয় 1952 নহয় 1955 হে মোৰ মনত আছে 1955 আৰু কোনে লিখিছিলে সেইটোতো ভেৰি ইজি দৰ্জাখন আছে দুৱাৰ এখন আছে হয়নে মনত আছে নে বনফুলত দুৱাৰ আছে অকে যতীন্দ্ৰনাথ দুৱৰা য়েছ সাগৰ দেখিছো দেৱকান্ত বৰুৱা সাগৰ দেখিছো তাত কি দেখিছো দেৱতা ওলাইছে সাগৰৰ পৰা দেৱকান্ত বৰুৱা সাগৰ দেখিছো পুৰা সাগৰৰ পৰা দেৱতা ওলাই গৈ আছে অসুৰ আৰু দেৱতাই পুৰা সাগৰ মন্থন কৰি আছে আপোনালোকে ছবিখন মনত পেলাওক সাগৰ দেখিছো কোনে কৈছে দেৱতা বিলাকে কৈছে দেৱকান্ত বৰুৱা অসম বুৰঞ্জী ফেমাছ সূৰ্য কুমাৰ ভূঞা সাতসৰী অসম বুৰঞ্জী সাধু কথাৰ কুকি কোনে লিখিছে সাধু কথাৰ কুকি লক্ষ্মীনাথ বেজবৰুৱা অকে সাধু কথাৰ কুকি ঠিক আছে নেক্সট লাষ্ট আমি আজি এইখন পেজ পঢ়িম এখন স্লাইড পঢ়িম সাহিত্য বিচাৰ সত্য সাহিত্য SB সাহিত্য বিচাৰ সত্যনাথ বৰা ঠিক আছে সাহিত্যত সত্য বিচাৰি পায় সত্যনাথ বৰা নেক্সট প্ৰান্তিক আপোনালোকে জানে সফুৰা আপোনালোকে জানে কোনে উলিয়াইছিলে প্ৰান্তিক আৰু সফুৰা অন্তৰীপ যি উলিয়াইছিলে ভৱেন্দ্ৰনাথ শইকীয়াই কাৰ আত্মজীৱনী লিখিছিলে কাৰ জীৱনী লিখিছিলে মনত আছে নে শৃংখল কোন চনত কোনোবাই কৈ দিব পাৰিব নি শৃংখল কোন চনত সাহিত্য একাডেমি বঁটা পাইছে মোৰতো মনত আছে মই 19 লৈকে মনত ৰাখিছো বাকীখিনি ইজি পাৰ্টখিনি আপোনালোকে কৈ দিয়ক টান পাৰ্টটো মই কৈ দিছো 76 is the correct answer ইমান মনত নাৰাখিলেও হৈ যায় বাৰু তথাপিও আৰু আমি পাৰো যেতিয়া আৰু কিয় ফ্লেক্স নকৰো ন আমি মনত ৰাখিব পাৰো আমি ফ্লেক্স কৰো পুৰণি অসমীয়া সাহিত্য কৈ দিয়ক পুৰণি অসমীয়া সাহিত্য বাণীকান্ত কাকতি নে সত্যনাথ বৰা পুৰণি অসমীয়া সাহিত্য ঠিকে আছে নে বাণীকান্ত কাকতি হয়নে ওকে বাণীকান্ত কাকতি দেৱৰ আৰু এখন গ্ৰন্থৰ নাম কৈ দিয়কচোন Assamese, its formation and development. Okay. Protima Chandra Kumar Agarwala. প্ৰতিমা ক'ত আগত মানে আগৰৱালা কিহৰ প্ৰতিমা ডাঙৰ এটা চন্দ্ৰৰ প্ৰতিমা চন্দ্ৰ কুমাৰ আগৰৱালা ঠিক আছে
ফেৰেঙ্গাদাও 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 ঠিকে আছে নে ফেৰেঙ্গাদাও আৰু এখন কিতাপৰ নাম কওকচোন মেদিনী চৌধুৰী প্ৰস্তাৱটো মনত আছে মোৰ প্ৰস্তাৱ অন্যান্য প্ৰস্তাৱ মেডিসিন খাবলে মেডিসিনটোৰ নাম কি ফেৰেঙ্গাদাও ফিৰ আয়েঙ্গে দাও ঠিক আছে বনফুল যতীন্দ্ৰনাথ দুৱৰা এতিয়া মই আমাৰ পৰম্পৰা অনুসৰি আপোনালোকক মই দিম 30 seconds সময় Oh, sorry, my mistake. 30 seconds starts now. 30 seconds সময় 15 সেকেন্ড সময় বাকি আছে 4 সেকেন্ড সময় বাকি আছে টাইম ইজ আপ এতিয়া আপোনালোকে মোক কওক সাহিত্য বিচাৰ কোনে লিখিছে সাহিত্য বিচাৰ আমি আজি ইমানলৈকে পঢ়িলো এতিয়া মই আপোনালোকক প্ৰশ্ন সুধিম পুৰা ফুল টু ৰিভিজন करने का ঠিক আছে সাহিত্য বিচাৰ সত্যনাথ বৰা এতিয়া বহুত টান প্ৰশ্ন এটা আহিব প্ৰান্তিক সফুৰা এই ম্যাগাজিন বিলাক কোনে উলিয়াইছিলে প্ৰান্তিক সফুৰা এই ম্যাগাজিন বিলাক কোনে উলিয়াইছিলে ভবেন্দ্ৰনাথ শইকীয়াই ওকে পুৰণি অসমীয়া বাণীকান্ত কাকতি প্ৰতিমা গৃহৰ প্ৰতিমা আছিলে ক'ত আছিলে চন্দ্ৰ কুমাৰ আগৰৱালা ভেৰি গুড ফেৰেঙ্গাদাও ফিৰাঙ্গাদাও আকৌ কি ল'বলৈ আহিব মেদিনী চৌধুৰী আৰু কিতাপৰ নাম কওক মেদিনী চৌধুৰী অন্যান্য প্ৰস্তাৱ এইটো কি সুধিম আৰু মোৰ লাজে লাগিছে সুধিবলৈ বনফুল আপোনালোকক মই অপমান কৰা নিচিনা হৈছে বনফুল সুধি পিনে এইটো কৈ দিয়ক সন্ধিয়াৰ সুৰ নলিনী বালা দেৱী সন্ধিয়াৰ সুৰ আৰু কওক আৰু কোন কওক নলিনী বালা দেৱী আৰু সুৰটো কিহৰ সুৰ হয় অলকানন্দা ইয়েস সাগৰ দেখিছো মই আপোনালোকক টাইমে নিদিলো নহয় এই পেজটো পঢ়িবলৈ সাগৰ দেখিছো দেৱকান্ত বৰুৱা ইয়েস 30 সেকেন্ড নিদিলোৱে তথাপি আপুনি কৰি আছে ভেৰি গুড সাধু কথাৰ কুকি লক্ষ্মীনাথ বেজবৰুৱা সাত সৰি অসম বুৰঞ্জী সূৰ্য কুমাৰ ভূঞা ভেৰি গুড সূৰ্য কুমাৰ ভূঞা এছকেবি নহলে নচলিব সূৰ্য কুমাৰ ভূঞা ক'ব লাগিব ইমান এলাহ কৰিলে নহব টান প্ৰশ্ন এটা দিম এতিয়া আপুনি এলাহ কৰিছে নহয় এতিয়া আপোনালোকক টান প্ৰশ্ন দিম এতিয়া মই ৰূপালিম জ্যোতিপ্ৰসাদ আগৰৱালা লোক কল্পদৃষ্টি
নীলমণি ফুকন। নীলমণি ফুকন। আৰু কওক, অকমান আৰু কওক, আৰু এখনৰ কথা কওক নীলমণি ফুকনৰ। কবিতা। কবিতা। হেমকোষ কোনে লিখিছিলে? হেমকোষ। হেম বৰুৱা নে হেমচন্দ্ৰ বৰুৱা? হেমকোষ, হেমচন্দ্ৰ বৰুৱা। য়েছ। হে অৰণ্য, হে মহাসাগৰ, হে অৰণ্য, হে মহাসাগৰ। হে অৰণ্য, হে মহাসাগৰ। নৱকান্ত বৰুৱা। আৰু কওক নৱকান্ত বৰুৱা, আৰু কওক কওক। কপিলিপৰীয়া সাধু আৰু ককা দেউতাৰ হাৰ। আপোনালোকক মই পৰাস্ত কৰিবই নোৱাৰিছো এতিয়া, যি দেখিছো। সুবালা, সুবালা, সুবালা। হোমেন বৰগোহাঁই। এইটো নোৱাৰিব নেকি? সুৰুযমুখীৰ স্বপ্ন, সুৰুযমুখীৰ স্বপ্ন। সুৰুযমুখীৰ স্বপ্ন। ইচ ৰাম। মেকং নৈ দেখিলো, মেকং নৈ দেখিলো। হেম বৰুৱা। এতিয়া আপোনালোকক ইনচাল্ট কৰা হ'ব আৰু। নীলকণ্ঠী ব্ৰজ, নীলকণ্ঠী ব্ৰজ। ইমান ইজি ইজি প্ৰশ্ন সুধি থাকে, কেনেকে কব আপুনি? নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা। এইটো আপোনালোকে অকমান টাফ কৰি দিছো বস্তুটো। লক্ষ্মীনাথ তামুলী, লক্ষ্মীনাথ তামুলী কি লিখিছিলে? ফেমাছ বুক লক্ষ্মীনাথ তামুলী। লক্ষ্মীনাথ তামুলী। অৱদান, অকল অৱদান লিখি থৈ দিছে। ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ, স্বাধীনতা সংগ্ৰামত অসমৰ অৱদান। য়েছ। আন্দোলনটো নাই শব্দটো। ভাৰতৰ স্বাধীনতা সংগ্ৰামত, সংগ্ৰামত, আন্দোলনটো নাই, সংগ্ৰামত অসমৰ অৱদান। ভোগ জৰা, ভোগ জৰা, ভোগ জৰা, ভোগ জৰা। অসমীয়াৰ অৱদান নে অসমৰ অৱদান? অসমৰ অৱদান বুলি আছে ইয়াত। মহাৰথী, মহাৰথী। এইবাৰ এটা টাফ প্ৰশ্ন এটা সুধিম, চব পাৰিছে নহয় এতিয়া? মহাৰথী, চন্দ্ৰপ্ৰসাদ শইকীয়া। নামঘৰীয়া, নামঘৰীয়া, নামঘৰীয়া। অতুলানন্দ গোস্বামী। তুমি, তুমি বেদনাৰ উল্কা। তুমি বেদনাৰ উল্কা। অম্বিকাগিৰি ৰায়চৌধুৰী। কেতেকী, 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 কেতেকী। ৰঘুনাথ চৌধুৰী। নৱকান্ত ওলাইছে? নৱকান্ত নোলাব। ৰঘুনাথ। কেতেকী ৰঘুনাথ। কেতেকী ৰঘু। অকে, এইটো পাৰে নাই চাওঁচোন। কথা ভাগৱত, কথা ভাগৱত পাৰিবনে? কথা ভাগৱত। মই কি সুধিম এতিয়া? চব পাৰে আপোনালোকে। এইটো পাৰে নাই চাওঁচোন। আউনীআটী সত্ৰৰ বুৰঞ্জী, আউনীআটী সত্ৰৰ বুৰঞ্জী। তীৰ্থনাথ শৰ্মা, তীৰ্থনাথ শৰ্মা। ইছ ৰাম, এইটো মই সুধিয়ে মই লাজ পাম এতিয়া।
আধা লিখা দস্তাবেজ। আধা লিখা দস্তাবেজ। মামনি ৰয়ছম গোস্বামী। মই নাচাওঁৱে, এইফালে নাচাওঁৱে মই, আপোনালোকে কি লিখিছে। আপোন সুৰ, আপোন সুৰ, আপোন সুৰ। যতীন্দ্ৰনাথ দুৱৰা, আপোন সুৰ। সন্ধিয়াৰ সুৰ, সন্ধিয়াৰ সুৰ, সন্ধিয়াৰ সুৰ। নলিনী বালা দেৱী, অলকানন্দা, য়েছ। হা, আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী। আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী। ডিম্বেশ্বৰ নেওগ is the correct answer. ডিম্বেশ্বৰ নেওগ। এইটো নোৱাৰিব নেকি? সুধোনে? Yes. Yes, no. No বুলি ক'লে নুসুধো আৰু। তবে yes কৈছে, তো মই সুধিবই লাগিব। অশান্ত ইলেক্ট্ৰন, অশান্ত ইলেক্ট্ৰন, অশান্ত ইলেক্ট্ৰন কোন আছিল? সৌৰভ কুমাৰ চলিহা। ইছৰাম, এইটো পাৰি গ'ল এতিয়া। এইটো কওক। অসমীয়া ভাষাৰ ব্যাকৰণ। অসমীয়া ভাষাৰ ব্যাকৰণ। এথেন ব্ৰাউন। অসমীয়া ভাষা আৰু সংস্কৃতি। অসমীয়া ভাষা আৰু সংস্কৃতি। অসমীয়া ভাষা আৰু সংস্কৃতি। বিৰিঞ্চি কুমাৰ বৰুৱা। অৰ্ঘাৱলী, অৰ্ঘাৱলী। বেণুধৰ। অভিযাত্ৰী অন্য জীৱন। অভিযাত্ৰী অন্য জীৱন। অভিযাত্ৰী অন্য জীৱন কোনে লিখিছে? নিৰুপমা বৰগোহাঁই। অভিযাত্ৰী অন্য জীৱন। এতিয়া কওক, most confusing question of the year. The comprehensive history of Assam. The comprehensive, the নহয়, the comprehensive history of Assam. The comprehensive history of Assam. H.K. Borpujari. The comprehensive history of Assam. H.K. Borpujari, the A comprehensive history of Assam কোনে লিখিছে? A comprehensive, স্বৰ্ণলতা বৰুৱা। এইটো পাৰিব নাই চাওঁ বাৰু। The Ahoms, a reimagined history. The Ahoms, a reimagined history. অৰূপ কুমাৰ দত্ত। অৰূপ কুমাৰ দত্ত, The Ahoms, a reimagined history. এইটো মোক সুধিবলৈ বৰ মন গৈছে এতিয়া। মোৰ জীৱন দাপোন। মোৰ জীৱন দাপোন। তাৰপিছত আহিব আপোনালোকৰ লাষ্ট কুৱেশ্যন ফৰ টুনাইট। মোৰ জীৱন দাপোন কাৰ অটোবায়োগ্ৰাফি হয়? বেণুধৰ ৰাজখোৱা। দাপোনত বেনি চাই আছে, বেণুধৰ ৰাজখোৱা। লাষ্ট বাট নট দ্য লিষ্ট। অসমীয়া ভাষাৰ ব্যাকৰণ কোনে লিখিছিলে? অসমীয়া ভাষাৰ ব্যাকৰণ কৈ দিয়ক। অসমীয়া ভাষাৰ ব্যাকৰণ। নেথন ব্ৰাউন।
অসমীয়া ব্যাকৰণটো হেমচন্দ্ৰ বৰুৱা। অসমীয়া ব্যাকৰণ হেমচন্দ্ৰ বৰুৱা, অসমীয়া ভাষাৰ ব্যাকৰণ নেথন ব্ৰাউন। ঠিক আছে নে বাৰু? Yes or no? It's both yes and no, and neither. এতিয়া লাষ্ট কুৱেশ্যন। অতীতৰ সোঁৱৰণি। অতীতৰ সোঁৱৰণি কাৰ আত্মজীৱনী হয়? অতীতৰ সোঁৱৰণি। শৈলধৰ ৰাজখোৱা is the correct answer. শৈলধৰ ৰাজখোৱা। শৈলধৰ ৰাজখোৱা, অতীতৰ সোঁৱৰণি। পাহৰি গৈছে আপোনালোকে, মনত ৰাখিব শৈলধৰ ৰাজখোৱা, অতীতৰ সোঁৱৰণি। আৰু with this we end this class. কেনেকুৱা লাগিলে আপোনালোকে হ'ব? আৰু আপোনাৰ নেক্সট ক্লাছত আমি শেষ হৈ যাব মোৰ মতে নেক্সট ক্লাছত। এইখিনি আপোনালোকে ৰিভাইজ কৰিব। টান লাগিছে নে ইজি লাগিছে আপোনালোকৰ? টান লাগিছে নে ইজি? মজা? ভাল লাগিল? ভাল লাগিছে? ওকে। ইজি লাগিছে? ভেৰি গুড। বহুত ভাল লাগিলে? ইজি। থেংক ইউ so much. থেংক ইউ so much. আপোনালোকে যে লাইভ আহিলে, চালে, মোৰ উৎসাহ বাঢ়িলে। থেংক ইউ so much.